নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু আসাম ৰাইফল টেটছমেন এণ্ড টেকনিক্যাল ৰেলী 2025 ৰ সাফায়লাৰ এডমিট কাৰ্ড আহি গল দুটা চেণ্টাৰে বনাইছে আমাৰ অল অসমৰ ভিতৰত মানে আমাৰ নৰ্থ ইষ্টৰ ভিতৰত এটা ডিফু ট্ৰেইনিং চেণ্টাৰ আৰু আনটো হৈছে নগালেণ্ডৰ সুকোভি যেটো ট্ৰেইনিং হেডকোৱাৰ্টাৰ আছিল তাত আপোনালোকৰ ৰেলীটো অনুষ্ঠিত হ'ব কিছুমান কেণ্ডিডেটৰ ডিফুট পৰিছে প্ৰায়খিনি আৰু কিছুমানৰ বাহিৰৰ কেণ্ডিডেটৰ নগালেণ্ডৰ সুকোভি যেটো ট্ৰেইনিং চেণ্টাৰ আছে তাত পৰিছে এটা কেইটামান গুৰুত্বপূৰ্ণ কথা ফিজিক্যাল ট্ৰেড টেষ্ট আৰু আপোনালোকৰ ভেকেন্সি খিনি আৰু আপোনালোকৰ ডকুমেন্ট গুটেখিনি কথাই আপোনালোকে হেখলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে যদি চেনেলটো তেলে সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ যিকোনো গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড আপডেট দিলে প্ৰতিটো ভিডিওৰ নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আগন্তুক দিনত যদি আপুনি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো বহুত কমেন্ট আহি আছিল বহুকেইটা তাৰ ওপৰত ডিসকাস কৰিম আপোনালোকক প্ৰথম কথা হল ফিজিক্যালটো ইমান ইজি নহয় নগালেণ্ডৰ সুকোভি চেণ্টাৰটো আৰু নগালেণ্ডৰ সুকোভি চেণ্টাৰটো আপোনাক পাস কৰিব পাৰিব বৰ বেছি তেনেকুৱা কথা নাই কিন্তু যেটো ডিফু ট্ৰেইনিং চেণ্টাৰ আছে তাত কিন্তু আপোনালোকৰ অকমান কঠিন হ'ব পাস কৰা যেটো আপোনালোকৰ যেটো ৰানিং আপোনালোক গ্ৰাউণ্ডটো যেটো ৰাস্তা যেটো ৰানিং হ'ব পুৰা আপ আছে পুৰা ডাউন আছে আপোনাৰ হিলছ পাহাৰত আপোনালোক দৌৰিব লাগিব 5 কিলোমিটাৰ 24 মিনিট সময় থাকিব তাত কোনো ধৰণৰ এক্সট্ৰা নম্বৰ নাথাকে আপোনালোকে জাস্ট 24 মিনিটত হুমালে পাস কৰিব প্ৰথম কথা হল আপোনালোকে ডিফুট যদি পৰিছে যাব কেনেকে বা সুকোভিত যদি পৰিছে তেন্তে যাব কেনেকে আপুনি অল অসমৰ জোৰ পৰাই নহক মই ট্ৰেইনটো আপোনালোকক প্ৰিফাৰেন্স দিম ট্ৰেইনত যদি যায় তেন্তে আপুনি ডিমাপুৰ চেণ্টাৰত নামিব লাগিব যদি সুকোভি চেণ্টাৰত পৰিছে আৰু যদি আপোনাৰ ডিফুট পৰিছে তেন্তে আপোনাৰ ডিফু চেণ্টাৰ যেনেকে নহক আপুনি ট্ৰেইনত গৈ পাব লাগিব আগতীয়াকে এদিনৰ আগতে গৈ পাল সুবিধা হ'ব এদিনৰ আগতে আপুনি ডিফু আৰু ডিমাপুৰ চেণ্টাৰত গৈ পাব মই যেটো দুইটাতে ফিজিক্যাল দিছো ট্ৰেড টেষ্ট দিছো সেই কাৰণে মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো আপুনি ডিফু যদিটো ট্ৰেইনৰ ষ্টেচন আছে ইমান ডাঙৰ নহয় ষ্টেচনত আপোনালোকৰ এনে মোটামুটি থাকিব পাৰিব লগৰ হলে ইভাগে কিন্তু ডিফু চেণ্টাৰটো ইমান ডাঙৰ নহয় কিন্তু ডিফু চেণ্টাৰ ওচৰে পাজৰে আপোনাৰ হোটেল পাব আৰু ডিমাপুৰ চেণ্টাৰ ওচৰ ডিমাপুৰটো ডাঙৰ আপুনি ষ্টেচনত থাকো বুলিও পাৰিব তেনেকুৱা টেনচন নাই সকলোখিনি সুবিধা তাত পাব তাৰ পিছত ওচৰে পাজৰে আপোনালোকে হোটেল পাব হোটেলত যদি লয় কাৰ্বি আংলঙৰ ডিফু চেণ্টাৰটো যদি কওঁ তাত আপোনালোকে 200-300 টকাটো পাব হোটেল থাকিবলৈ আৰু তাৰ পিছত যদি ডিমাপুৰৰ হোটেলত থাকো বুলি ভাবে ডিমাপুৰ ষ্টেচনৰ ওচৰে তেতিয়া কিন্তু কম দামত নাপাব কমসে আপোনাৰ 500 টকা তলত নাপাব কেবাটো কেণ্ডিডেট যদি লখাই লয় তেন্তে 1000 টকাটো লাগিবই সিঙ্গল বেডিংৰ আপোনালোকে সিঙ্গল বেডিং 500 টকা দুই এক ৰুম পাব পাৰে হেতু কথা ক্লিয়াৰ হৈ গল আৰু আপুনি যদি সুকোভিলে আপুনি ডিমাপুৰ চেণ্টাৰৰ পৰা সুকোভিলে প্ৰায় 30-40 টকা মান ভাড়া হৈ যাব এপে পাই যাব তাত আপোনাৰ অটো পাই যাব খুব চলি থাকে তাত তাৰ সুকোভি ট্ৰেইনিং চেণ্টাৰ ওচৰতো আপোনাৰ মানুহৰ ঘৰবিলাক দিয়ে কিছুমানে এইবাৰ হয়তো দিয়ে নিদিয়েটো ক'ব পৰা নাযায় আপুনি মানুহৰ ঘৰত বা ক'বাত থাকিবলৈ হলে আপোনাৰ 200-300 টকাত পাব পাৰে সুকোভি চেণ্টাৰৰ ওচৰত তাৰ পিছতে আহিলে ডিফু চেণ্টাৰটো আপোনালোকে তেনেদৰে আপুনি ডিফু আপোনালোকৰ ট্ৰেইন ষ্টেচনৰ ওচৰে পাজৰে কম দামত পাই যাব হোটেল থাকিবলৈ আপোনালোকৰ অলপ ৰুম সুমি ইমান ভাল নহল আপোনালোকে ডিসকাস কৰি ল'ব এদিনৰ কাৰণে তাৰ পিছতে আহিলে আপুনি যদি ডিফু ডাইৰেক্ট কেম্পৰ ওচৰলৈ যায়গে তাতো আপোনালোকৰ এটা মন্দিৰ আছে আপোনালোকে গলে দেখিব হয় নহয় এই মন্দিৰজনৰ আপোনালোকৰ কাষতে থাকো বুলিলেও মানুহৰ ঘৰবিলাক পাব এইবাৰ হয়তো দিয়ে নিদিয়ে এতিয়া ক'ব পৰা নাযায় আগৰ সিস্টেম যেটো নাই বহুত কেণ্ডিডেট যেহেতু ভুই লাগিব আপুনি অলপ সোনকালে গৈ পাব তাতে আপোনালোক গৈ মেলি আপোনালোক থকাটো হেনেদৰে এডজাস্ট কৰি ল'ব লাগিব আৰু 2 নম্বৰ কথা হল ভেকেন্সি অল ইণ্ডিয়াৰ ভিতৰত আপোনালোকৰ আছে টোটাল 70টা ভেকেন্সি আছে অল ইণ্ডিয়া ভিতৰত যেহেতু 70টা ভেকেন্সি আছে সাফাইত কোনো ধৰণৰ ষ্টেট ওয়াইজ বা এক্সট্ৰা কাষ্ট ওয়াইজ আপোনালোকৰ আছে কিন্তু অল ইণ্ডিয়াৰ ভিতৰতে আপোনালোকৰ 70টা পোষ্ট আছে সেই কাৰণে আপুনি ফিজিক্যালটো প্ৰিপাৰেচন কৰাৰ লগতে আপুনি ট্ৰেড টেষ্ট মোস্ট ইম্পৰ্টেন্ট হ'ব ট্ৰেড টেষ্ট আপুনি ফিজিক্যাল ট্ৰেড টেষ্ট ডকুমেন্ট ভেৰিফিকেশন এই তিনটা যেহেতু একেলগে হ'ব আপুনি ধৰি লওক ৰানিং কৰি গল দুইটা আপোনাৰ দুদিন মান সময় লিখা আছে এডমিটত দুদিনৰ পৰা 10-15 দিন লাগিব বুলি গোটে মেডিকেল আপোনাৰ এক্সাম লাগে এক মাহ 30 বা 40 দিন লাগিব লিখা আছে কিন্তু আপোনাৰ ফিজিক্যাল
মানে ৰানিংটো হ'ব পাৰে প্ৰথম হাইট চেষ্টখিনি প্ৰথম জুখিব পাৰে এই দুইটা কেতিয়া কোনটো হয় ডিপাৰ্টমেণ্টৰ লগত কথা গেমটোৰ লগত কথা কোনটো কেতিয়া আগতে কৰে প্ৰথমতে হয়তো ৰানিং কৰাই ল'ব গোটেই কেণ্ডিডেটখিনিকে বা হাইটটো চেক কৰি ৰানিং কৰাব পাৰে আপোনালোকৰ ৰানিং পাছ কৰাৰ পিছতেই হাইট চেষ্টত পাছ কৰাৰ পিছতেই তাৰপিছতে আপোনাৰ ট্ৰেড টেষ্ট যিহেতু সাফাইত আপোনালোকে এপ্লাই কৰিছে ন সাফাইলাৰ বিষয়ে আপোনাৰ এক্সট্ৰা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নালাগে কিন্তু আপুনি ট্ৰেড টেষ্টটো পাছ কৰিব লাগিব ট্ৰেড টেষ্ট পাছ কৰিলেহে আপুনি লগালগ অফলাইনত মানে আপোনালোক কাগজ পাই যাব ৰিটেনৰ কাৰণে এক্সামটো মই কৈছোঁ ন 15 পৰা 20 দিনৰ ভিতৰত আপোনালোকৰ এক্সাম হৈ যাব বৰ বেছি টাইম নালাগে আছাম ৰাইফল পুৰা ফাষ্ট হয় ট্ৰেড টেষ্টটো মোষ্ট ইম্পৰ্টেণ্ট আপুনি প্ৰথমতে ইউটিউবতে চাই বা ট্ৰেড টেষ্টৰ বিষয়ে সাফাইৰ বিষয়ে আপুনি জ্ঞানটো লৈ লওক জাৰুৰ বিষয়ে আপোনাৰ টয়লেট যিবিলাক লেট্ৰিন চাফা কৰা এনেকুৱাবিলাক যিবিলাক হাৰ্পিক এইবিলাকৰ নাম চামবিলাক শিকি লওক সেইবোৰ সুধিব বৰ বেছি হাৰ্ডো নোহোদে আপোনাৰ অফিচাৰজনৰ লগতে কথা কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব তাৰপিছত আপোনাৰ ট্ৰেড টেষ্ট পাছ কৰিলেহে গোটেইকেইটা প্ৰচেছ পাছ কৰিব আৰু লগতে মষ্ট ইম্পৰ্টেণ্ট পুলিচ ভেৰিফিকেশ্যন লৈ যাব মই যিহেতু আগত ডকুমেণ্টৰ ভিডিঅ' লৈ গৈছোঁ বনাই থৈছোঁ আপোনালোকে চাই ল'ব চোৱা নাই যদিও তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ক্লিয়াৰ হ'ব লাগিব কাষ্ট চাৰ্টিফিকেট আপোনাৰ ষ্টেটৰ হ'লেও কোনো কথা নাই মই যিহেতু ডকুমেণ্টৰ ভিডিঅ' অলৰেডি বনোৱা আছে আপুনি সেই ভিডিঅ'টো ডেছক্ৰিপশ্যনতো মই পাৰিলে লিংকটো দি থ'ম বা ইউটিউব চেনেলটো এই ভিডিঅ' য'ত চাই আছে মোৰ ইউটিউবত যোনটো চিম্পল পিকচাৰটো ওলাইছে তাতে ক্লিক কৰি তললৈ অকণমান স্ক্ৰল কৰি চালেই হ'ল ভিডিঅ'ত গৈ পেলাই আপোনালোকে ডকুমেণ্টখিনি কি নিব লাগিব A to Z মই ডকুমেণ্টৰ ভিডিঅ' বনাই থোৱা আছে আপুনি গোটেইখিনি ভিডিঅ' গোটেইকেইটা ভিডিঅ' চাই ল'ব তেতিয়া আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু যেতিয়া আপুনি ডকুমেণ্ট ফিজিকেল আৰু ট্ৰেড টেষ্ট পাছ কৰিব লাগিব ভালদৰে আপুনি প্ৰিপেৰেশ্যন কৰিবই লাগিব পাছ কৰিলেহে আপোনাৰ লগালগ ৰিটেন এক্সামৰ কাৰণে আপোনালোকক লগালগ এডমিট কাৰ্ড দি দিব মানে কিমান তাৰিখত কি কথা আছে লিখি ধুনীয়াকৈ এডমিট কাৰ্ড এখন লগালগ দি পঠিয়াব আৰু যদি আপুনি ট্ৰেড টেষ্টটো কোৱালিফাই কৰিব নোৱাৰে ধৰি লওক আপুনি ফিজিকেল কোৱালিফাই কৰিলে হাইট টেষ্ট কোৱালিফাই কৰিলে ৰানিং পাছ কৰিলে ডকুমেণ্ট ভেৰিফিকেশ্যন পাছ কৰিলে কিন্তু ট্ৰেড টেষ্টত ফেইল কৰিলে একো লাভ নাই আপুনি তাৰ পৰাই ঘৰলৈ কাপোৰ কানি যেনেদৰে বান্ধি নিছিলে সেনেদৰে মন চন বেয়াকৈ গুচি আহিব লাগিব সেইকাৰণে 70টা অনলি অল ইণ্ডিয়াৰ ভিতৰত পোষ্ট আছে বিশেষকৈ বাহিৰলৈও বহুত টেলেণ্টেড গম পায় তাৰ লগত কম্পিটিশ্যন কৰিবলৈ হ'লে আপোনালোকে ট্ৰেড টেষ্টৰ বিষয়ে ভালদৰে জ্ঞানটো লৈ লওক পিছত নক'ব যে ইমান কম ভেকেঞ্চি আমাক আচলতে এইখিনি কথা কিয় জনাই নিদিলে মই সেইকাৰণে যাতে ইমান দূৰ অল অসমৰ পৰা গৈ পেলাই আপোনালোকৰ পইচা পাতি খৰচ কৰি পইচা পাতিখিনি যাতে লোকচান হ'ব নালাগে সেইকাৰণেহে মই আপোনালোকক গোটেইখিনি কথা হুঁচিয়াৰ কৰি দিছোঁ লগালগ আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে গোটেইকেইটা ট্ৰেড টেষ্ট কোৱালিফাই কৰিলেহে আপোনালোকৰ লগতে সেই এক্সামৰ এডমিট কাৰ্ডখন দি পঠিয়াব তাতে উল্লেখ থাকিব কোনটো ডেটত কিমান সময়ত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব আৰু এক্সামটো ক্লিয়াৰ হৈ গ'ল আপোনালোকৰ 100 মাৰ্কৰ হ'ব ৰিজনিং আহিব 25 মাৰ্ক মেথছ আহিব 25 মাৰ্ক জিকে আহিব 25 মাৰ্ক আৰু আপোনালোকৰ ট্ৰেড টেষ্টৰ বিষয়ে 25 মাৰ্ক আহিব পাৰে বা ট্ৰেড টেষ্টৰ নাহিলেও আপোনালোকৰ গ্ৰামাৰ ইংৰাজী গ্ৰামাৰ আপোনালোকৰ 25 মাৰ্ক আহিব পাৰে ইয়াত কিন্তু হিন্দী বা অসমীয়া কোনো ধৰণৰ গ্ৰামাৰ নাহে আৰু লেংগুৱেজটো যদি চাই হিন্দী আৰু ইংলিছ এই দুটা লেংগুৱেজতে আপোনালোকে এক্সামটো দিব লাগিব আৰু কোনো ধৰণৰ আমাৰ অসমীয়াত এক্সাম কিন্তু আপোনালোকে দিব নোৱাৰে হিন্দী বা ইংলিছ এই দুটা লেংগুৱেজতে আহিব পেপাৰখন আৰু অফলাইনত হ'ব কোনো ধৰণৰ অনলাইন নহয় আপুনি OMR চিটত ধুনীয়া গোল কৰিব লাগিব ধুনীয়াকৈ ফিল্ডত বহাই ল'ব তেনেদৰে আপোনাৰ এক্সামটো অনুষ্ঠিত হ'ব এইখিনি গোটেইখিনি কথা মই বুজাই দিলোঁ এইটো যে আৰু আপোনালোকৰ এটা কথা থাকি গ'ল মোক কমেণ্ট কৰি আছিলে যে ভেকেঞ্চি ইমান 70টা আছে অল ইণ্ডিয়াৰ ভিতৰত গৈ একো লাভ নাই পইচা পাতি বৰবাদ কৰা হ'ব সেইটো আপোনালোকৰ কথা যায় আৰু নাযায় কিয়নো আপোনাক যিহেতু চাকৰি এটা লাগে এটা পোষ্টহে লাগে আপুনি 70টা থাকবা এটাই থাকক আপুনি যদি কম্পিটিশ্যন কৰি আপোনাৰ যোগ্যতাখিনি যদি তাত প্ৰমাণিত কৰিব পাৰে তেতিয়া আপুনি 70টা থাকিলেও চাকৰি যদি কপালত থাকে আৰু কপালেও কেতিয়াবা ফেভাৰ কৰি দিয়ে আপুনি ট্ৰেড টেষ্ট কোৱালিফাই কৰিলে ফিজিকেল কোৱালিফাই কৰিলে ডকুমেণ্ট ভেৰিফিকেশ্যন কোৱালিফাই কৰিলে এক্সাম কোৱালিফাই কৰিলে মেডিকেল কোৱালিফাই কৰিলে আপোনাক তেহেঁতৰ মতে পাছ কৰিলে কোনো ৰখাব নোৱাৰে আৰু চিলেকশ্যনটো এক্সামৰ ওপৰতে হ'ব বাকীখিনি কোৱালিফাই নেচাৰ হ'ব এক্সামত ধৰি লওক আপুনি 70 পৰা 80 নম্বৰ এটা যদি পাই যায় তেতিয়া আপোনাক কোনেও ৰখাব নোৱাৰে চাকৰিটো পোৱাত আৰু চেণ্ট্ৰেলৰ চাকৰি আৰু আপোনালোকৰ আছাম ৰাইফলৰ চাকৰি কেনেকুৱা সা সুবিধা আছে গম পায় তাৰোপৰি আমাৰ নৰ্থ ইষ্টতে আপোনালোকে থাকিবলৈ সুবিধা পাব বেছিকৈ আমাৰ অসমৰ ওচৰে পাজৰে নাগালেণ্ড ত্ৰিপুৰা যিখিনি আছে শ্বিলং ইত্যাদি আমাৰ যোৰহাটতো আছাম ৰাইফলৰ কেম্প আছে গম পায় অসমৰ কাৰ্বি আলং ইত্যাদি ধৰণে আমাৰ নৰ্থ ইষ্টতে আপোনালোকে থকাৰ সুবিধা পাব আৰু চেলাৰীটো ভাল অল ইণ্ডিয়া লেভেলত এইখিনি আপোনালোকে কথা গুৰুত্ব দিব তাৰপিছত একেবাৰে শেষৰ ক'বলগীয়া কথাটো হ'ল বহুতে কৈছিলে মোৰ এডমিট অহা নাই বা ৰিজেকশ্যন দেখাইছে ইনভেলিড
ID দেখাইছে পাছপৰ্ট দেখাইছে হেইটো ক'বলৈকে তেনেকুৱা নাই আপুনি প্ৰথমতে ভালদৰে আপোনাৰ মেইল ID বা যি দিবলৈ সেইখিনি মাৰিব এপ্লিকেশন ID আৰু পাছপৰ্ট ধুনীয়াকৈ যি দিবলৈ সেইখিনি মাৰিব তাৰ পিছতো আপোনাৰ ইউ আৰ ৰিজেক্টেড বুলি যদি আহে তেতিয়া আৰু কোনো অপচন নাই তেওঁলোকৰ ফালৰ পৰা ডিপাৰ্টমেন্টৰ ফালৰ পৰা আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট কৰিছে কিয়নো আপুনি অনলাইন এপ্লাই কৰোঁতে কিবা হয়তো ক্ৰাইটেৰিয়া খেলিমেলি কৰিলে সেইকাৰণে আপোনাক ৰিজেক্ট কৰিছে তাত আৰু বেলেগ অপচন নাই আপোনালোকৰ এডমিট কাৰ্ড আহিব বা নাহিব বুলি কোনো ধৰণৰ আশা কৰি লাভ নাই আৰু এটা কথা হল হেখৰটো আৰু এটা থাকি গৈছে মই কৈ দিছো একেলগে আপোনালোকৰ হয়তো যেটো ডেটত পৰিছে আপোনাৰ কিবা অসুবিধা হৈ যাব পাৰে বেক ডেট এলাও হ'ব নে নাই সেটো অসম পুলিচৰ ইন্টাৰভিউ নহয় সেন্ট্ৰেল লেভেলৰ চাকৰি আপোনাৰ আসাম ৰাইফলছৰ চাকৰি বহুত ষ্টিক হয় আপুনি দিবলৈ গলে গম পাব বুললে বহিবলৈ বহুত বুললে বহিব কোনো আপোনালোকৰ মতে নচলিব আৰু যেটো ডেটত আপোনাৰ যেটো সময়ত মাতিছে তাত হেতু ডেটতে যাব লাগিব এনেকুৱা আমি আসাম ৰাইফলৰ মই টেটমেনত দি পাইছো তাত দেখা নাই যে আপোনাৰ যেটো ডেটত আসলে কিবা এপ্লিকেশন দিছে একসেপ্ট কৰিছে তেনেকুৱা প্ৰসেস নহয় যেটো সময় নাই এইবিলাক কৈ থাকিবলৈ যদি আপোনাৰ চাকৰি লাগে আপোনাৰ মাক মৰক বা বাপেক মৰক মতলব নাই আপোনাৰ যদি পইচা লাগে আপোনাৰ যদি চাকৰি লাগে যদি ফৌজি হোৱাৰ ইচ্ছা আছে আপোনাৰ যেটো ডেটত পৰিছে ডেটত যাবই লাগিব কোনো বেক ডেট ফেক ডেট এইবোৰ মানে আশা কৰি বাহানা বনাই একো লাভ নাই আপোনাৰ হাজাৰটা প্ৰবলেম হলো আপোনাৰ যদি চাকৰি লাগে যেটো ডেটত পৰিছে যিদিনা মাতিছে হেতু ডেটতে যাবলৈ চেষ্টা কৰিব তেতিয়াহে আপুনি ইন্টাৰভিউটো দিবলৈ পাৰিব এটেন্ড কৰিব পাৰিব আৰু গুটেখিনি কথা ক্লিয়াৰ কৰি দিলো আৰু হয়তো তেনেকুৱা একো কথা নাই বুলি মই ভাবিছো মই যিমানখিনি ক'বলগীয়া আছে গুটেখিনি কৈ দিলো টেটমেনৰ ভৰ্তিটোৰ ওপৰত কেনেকুৱা কি প্ৰসেস হ'ব আৰু তাৰ উপৰিও ডকুমেন্টৰ ভিডিও হাইট চেষ্ট কিমান লাগে ৰানিংটো কৈ 5 কিলোমিটাৰ লৰাই কৰিবলৈ গম পাইছে ডেসক্ৰিপচনতে গুটে এ টু জেড ভিডিওখিনি লিংক পাই যাব তাৰ পৰা গৈ এটা ভিডিও চাই ল'ব প্ৰতিটো টপিকৰ আপোনাৰ গুটেখিনি কথা ডাউট ক্লিয়াৰ হৈ যাব আৰু ইয়াতকৈ যদি কিবা কথা ৰখি গৈছে কমেন্ট কৰিব মই নিশ্চয় নেক্সট আকৌ ভিডিও আকাৰ আপোনাক বনাবলৈ বুজাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে ইমান দূৰ গৈ মেলি পইচা পাতি খৰচ হ'ব নালাগে কোনো কথা আপোনালোকক অসুবিধাত পৰিব নালাগে তাৰ কাৰণে ভিডিওটো প্ৰস্তুত কৰা হৈছে এইখিনি আজি ভিডিওটো পৰা ইমানতে বিদায় লৈছো ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংকও পাব টেলিগ্ৰাম চেনেলৰ লিংকও পাব ফেসবুক পেজটোৰ লিংকও পাব গুটেখিনি ফলো কৰি ল'ব সাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টা আইডি দি থোৱা আছে নিৰঞ্জন বৰা যদি ইনষ্টা আপোনাক ইউজ কৰে ইনষ্টাত গৈ সাৰ্চ কৰি নিৰঞ্জন বৰা নামৰ ইনষ্টা পেজটো বা আইডিটো আপোনালোকে ফলো কৰি ৰাখিব মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে ভিডিওটো বহুত বেছিয়ে দীঘলীয়া হৈ গ'ল নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি ভালদৰে প্ৰিপাৰেচন কৰক যদি ইন্টাৰভিউ দিবলৈ যাওঁ বুলি ভাবিছে আৰু কোনটো ডেটত পৰিছে কোনটো চেণ্টাৰত পৰিছে তলৰ কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আজি ভিডিওটো পৰা ইমানতে বিদায় লৈছো ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই ভিডিওটো পৰা ইমানতে বিদায় লৈছো ধন্যবাদ